হয় চাওক আজি 1 ফেব্ৰুৱাৰী আৰু 1 ফেব্ৰুৱাৰী উপলক্ষে মুখ্যমন্ত্ৰীগৰাকীৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে কোকৰাঝাৰৰ যি ফকিৰাগ্ৰাম আছে আৰু ফকিৰাগ্ৰামৰ এই যিখন খেলপথাৰ এই খেলপথাৰখন ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীৰ উদ্দেশ্যে এক ৰক্তদান শিবিৰ ইতিমধ্যে আৰম্ভ কৰিছে আৰু ৰক্তদান শিবিৰত প্ৰায় 4,000তকৈ অধিক লোক ইয়াতে সমবেত হ'ব আৰু 4,000 গৰাকী লোকে এই ৰক্তদান শিবিৰত যোগদান কৰিব আৰু ইতিমধ্যে মোৰ সতীৰ্থই দেখুৱাব এনেধৰণে এক বৃহৎ চৌহদ আৰু এই বৃহৎ চৌহদৰ যি ভিতৰত ইতিমধ্যে আমাৰ মোৰ সতীৰ্থই যদি দেখুৱাই এনেধৰণে আচলতে হেপী বাৰ্থডে হিমন্ত বিশ্ব শৰ্মা তাৰ সমান্তৰালকৈ ৰক্তদান শিবিৰ আৰু ইয়াতে হিমন্ত বিশ্ব শৰ্মাৰ যিসকল অনুৰাগী আছে আৰু ইয়াৰে যি বিটিআৰ অঞ্চলৰ যিগৰাকী ইএম অৰূপ দেৰ নেতৃত্বত আচলতে ইয়াৰে হিমন্ত বিশ্ব শৰ্মাৰ অনুৰাগীসকলে ইতিমধ্যে এয়া ৰক্তদান শিবিৰ তেওঁলোকে আৰম্ভ কৰিছে আৰু প্ৰথমে দেখুৱাইছো এনেধৰণৰ এক প্ৰায় 5খনকৈ যি মেডিকেল কলেজে ইয়াতে যোগদান কৰিছে আৰু এই 5খন মেডিকেল কলেজৰ ভিতৰত গুৱাহাটী মেডিকেল কলেজ আছে নলবাৰী আছে ধুবুৰী আছে গোৱালপাৰা আছে বৰপেটা আছে আদিকে বিভিন্ন ধৰণৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰকে ধৰি বিভিন্ন ধৰণৰ ইয়াতে মেডিকেল কলেজ তেওঁলোকে ইয়াতে যোগদান কৰিছে আৰু সমান্তৰালকৈ প্ৰায় 100খনতকৈ অধিক যি বিচনাযুক্ত এই ৰক্তদান শিবিৰৰ যি অনুষ্ঠান আচলতে তেওঁলোকে আৰম্ভ কৰিছে আৰু পুনৰবাৰ কৈছে বিটিআৰৰ যিগৰাকী ইএম অৰূপ দেৰ নেতৃত্বত আচলতে হিমন্ত বিশ্ব শৰ্মাৰ যিসকল অনুৰাগী আছে এই অনুৰাগীসকলে ইতিমধ্যে ইয়াতে ৰক্তদান শিবিৰত যোগদান কৰিছে আৰু সমান্তৰালকৈ দেখুৱাইছে এনেধৰণৰ প্ৰায় ৰেজিষ্টাৰ পঞ্জীয়ন হৈ আছে আৰু পঞ্জীয়ন হৈ থকা যিসকল লোক আছে এই লোকসকলে ভিতৰত তাৰ বিনিময়ত এই মুখ্যমন্ত্ৰীৰ জন্মদিনত উৎসৰ্গা কৰি পেলাই যদি অলপ টেষ্ট দিয়া যায় মই ভাবো যে এইটো এটা ইউনিক প্ৰগ্ৰাম হ'ব আৰু সেইকাৰণে কিমানখনমান স্বাস্থ্য মানে হস্পিটেল আহিছে বা শিবিৰ কিমানটামান ইয়াতে আমাৰ বিটিআৰৰ 5টা জিলাৰেই চিভিল হস্পিটেলৰ ডক্টৰছ এণ্ড ব্লাড বেংকৰ মানুহ ইয়াতে পাৰ্টিচিপেট কৰিছে তাৰ বাহিৰেও বৰপেটা মেডিকেল কলেজ নলবাৰী মেডিকেল কলেজ এজ ৱেল এজ ধুবুৰী মেডিকেল কলেজ ইয়াতে আহিছে মই ভাবোঁ যে যি তেওঁলোকৰ আগ্ৰহ তেওঁলোকে ইমান দূৰৰ পৰা আহিছে প্ৰত্যেকৰ ৰিকুৱাৰমেণ্ট ৱাইজ ব্লাড ইয়াৰ পৰা কালেক্ট কৰি লৈ যাব পাৰিব আৰু ষ্ট'ৰেজ ফুল থাকিব কিমানমান এনে ধাৰণা কৰাইছে ধাৰণা বহুত কৰা হৈছে বাট ষ্ট'ৰেজ কেপাচিটি কম তো ল'ৰা ছোৱালী বহুত ইয়াতে হ'ব বাট যিটো কেপাচিটি মেডিকেল কলেজৰ বা চিভিল হস্পিটেল ব্লাড বেংকত সেইমতে কালেক্ট কৰা হ'ব দেখা যাক কিমান হয় কিমানখন মেডিকেল কলেজ যোগদান কৰিছে ইয়াতে মেডিকেল কলেজ নলবাৰী 4খন কিমানমান বিচনা আছে ইয়াতে এবাভ 80 আছে এবাভ 80 হয় 100 বেড কিমানমান মানুহে যোগদান কৰিব আজিৰ দিনটো বহুত কৰিব আপুনি সাংবাদিক মোৰ বন্ধু আপোনাক মই আহ্বান জনাম অলপ সময় আপুনি ৱেইট কৰক আপুনি নিজে চকুৰে দেখা পাব আৰু আপোনাৰ কেমেৰাও দেখা পাব কিমান ল'ৰা ছোৱালী পঞ্জীয়ন হৈ আছে মই ফাৰ্ষ্ট পঞ্জীয়ন কৰি আছো আৰু মই প্ৰথমে টেষ্ট দি পেলাই মুকলি কৰি দিম আৰু তাৰপিছত আমাৰ গোটেই দিন ৰাতি 12টালৈকে চলি থাকিব আজি মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন কি ক'ব মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অন্তৰৰ পৰা শুভেচ্ছা দিছোঁ তেখেতে আৰু দীৰ্ঘায়ু হওক কাৰণ এনেকুৱা মানুহ খুব কম দেখা যায় দেশত যোন মানুহ দিন ৰাতি 24/7 ৰাইজৰ কাৰণে কাম কৰি আছে তেওঁ দায়িত্ব লৈছে গোটেই অসমৰ তো অসমৰ 3.5 কোটি মানুহক আৰু সুবিধা দিয়ক আৰু মানুহৰ যিবিলাক নিডছ আছে সেইবিলাক পূৰণ কৰক আৰু নিৰাপত্তা দিয়ক শান্তি দিয়ক আৰু দেশখন ৰাজ্যখন আগবঢ়াই লৈ আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেকটা ৰাজ্যৰ ভিতৰত অন্যতম ৰাজ্যত পৰিণত কৰক হয় ইতিমধ্যে তেওঁ যিগৰাকী ইএম তেওঁ ইতিমধ্যে এই স্বাস্থ্য বিভাগৰ ইএম গৰাকী ইতিমধ্যে শুভাকাংক্ষী হৈ মুখ্যমন্ত্ৰীগৰাকীক জন্মদিনৰ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে আৰু সমান্তৰালকৈ পুনৰবাৰ এই যি এক বৃহৎ যি চৌপাশ আৰু এই খেলপথাৰখনৰ যি পৰিৱেশ মোৰ সতীৰ্থই দেখুৱাইছে এনেধৰণে আচলতে এনেধৰণে দেখুৱাইছো কোকৰাঝাৰৰ যি ফকিৰাগ্ৰামৰ যিখন খেলপথাৰ আছে এই খেলপথাৰখনত এনেধৰণে প্ৰায় 10 বাজি প্ৰায় 50 মিনিটৰ পিছৰ পৰাই ইয়াতে যোগদান কৰিব ইয়াৰে যিসকল স্থানীয় লোক আছে প্ৰায় তেওঁলোকে জনোৱা মতে প্ৰায় 4,000তকৈ অধিক লোকে আহি এই যিখন খেলপথাৰৰ যি ৰক্তদান শিবিৰ আছে এই ৰক্তদান শিবিৰত তেওঁলোকে অংশগ্ৰহণ কৰিব প্ৰায় ইতিমধ্যে তেওঁ জনাইছে 80খনতকৈ অধিক বিচনাযুক্ত এই যিখন খেলপথাৰত হোৱা ৰক্তদান শিবিৰ আছে এই ৰক্তদান শিবিৰত হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে এই এনেকুৱা এক বৃহৎ কাৰ্যসূচী হাতত লোৱা বুলি ইতিমধ্যে জানিব পৰা গৈছে